আজি হ'ল শিৱ পূজা, গতিকে আমাৰ ঘৰত আজি সৰু সুৰাকৈ শিৱ পূজা আয়োজন কৰিলে। ঘৰত শৰাই এখন দিলে মা দেউতাই মিলি, আৰু আমাৰ দাদা বৌ আহিলে, এয়া ভতিজা, আৰু লগতে আমাৰ ভাইটিৰ লগৰ লক্ষী আহিলে আজি। গতিকে আমি সেৱা ল'লোঁ ভালকৈ, ভগৱানৰ আগত সেৱা ল'লোঁ যাতে আমাৰ গোটেই বছৰটো সুকলমে যায়। এয়া মা দেউতাই আমাৰ থাপনাত প্ৰসাদৰ বিতৰণ কৰিছে। তাৰপিছত ময়ো সেৱা এটা ল'লোঁ, সেৱা এটা লৈ আহিলোঁ। আৰু আমাৰ বাইদেউ মুখখন দেখিছেনে কেনেকৈ বাই আছে, মানে মুখখন অলপো ক্ষতিয়ে নহয় আৰু কি ক'ব আৰু, এইবোৰ জন্মগত লক্ষণ থাকিবই, বাকী একো নাই বাৰু। এয়া প্ৰসাদ খাই আছোঁ, পায়স খাই আছোঁ, আৰু লগতে প্ৰসাদকণ খাবলৈ যে ইমান মিঠা হৈছিলে নহয়, সঁচাকৈ আজি শিৱৰাত্ৰি প্ৰসাদ খাই ইমান ভাল লাগে নহয়। আপোনালোকে কোনে কোনে খাই ভাল পায় জনাবচোন। ইয়াৰ পিছত আমাৰ খিচিৰি আহিল, খিচিৰি খাই কোনে কোনে ভাল পায় জনাবচোন। খিচিৰিখন খাই যে ইমান ধুনীয়া লাগিছিলে, শিৱ পূজাৰ খিচিৰি সঁচাই বৰ খাবলৈ ভাল হয়। আৰু আমাৰ বাইদেৱে এনেকৈ বিলাই দিছে আৰু খিচিৰিৰ লগত আলু ভজা আৰু খিচিৰি আমি গোটেই পৰিয়ালে মিলি খালোঁ। আৰু আপোনালোকে কিদৰে পালন কৰিলে শিৱ পূজা জনাবচোন। আজিলৈ আমাৰ চমু ভ্লগটো ইমানতে সমাপ্তি কৰোঁ। আমাৰ ভিডিঅ'বোৰ চাই থাকিব। অশেষ ধন্যবাদ আপোনালোকক।